কালি উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিল। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে, আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈয়ে শিক্ষা দিব। কালি উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিল। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে, আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈয়ে শিক্ষা দিব। কালি উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিল। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে, আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈয়ে শিক্ষা দিব।